Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ফাইনালি আহি পালে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ টাইম টেবুল তোমালোকৰ এই কম্পাৰ্টমেণ্টেল এক্সাম কোনটো কেতিয়া হ'ব সেই বিষয়ে আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম যে তোমালোকে এই একেবাৰে কম সময়ৰ ভিতৰত কেনেকৈ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো হেকলৈকে চাই লোৱা আৰু তোমালোকে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিবা যাতে তোমালোকৰ নিচিনা সকলো ষ্টুডেণ্টে এই নিউজটো গম পায় এতে চোৱা এটো তোমাৰ আজি দিয়া এটো প্ৰগ্ৰাম হয় এতে তোমাৰ যেটো ইংলিশ আৰু এমআইএল যেটো আছে এমআইএল মানে তোমাৰ ইয়াতে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ ইয়াতে তোমাৰ কিছুমানৰ এছামিছ থাকিব পাৰে বা কিছুমানৰ হিন্দী থাকিব পাৰে বা তোমাৰ কি হ'ব ইলেক্টিভ যি সকল তোমাৰ কি কৰিছে ইংলিশ লৈছে বা তোমাৰ এটো অল্টাৰনেটিভ ইংলিশ যি সকলে লৈছে সেই এক্সামটো তোমাৰ মে 23 তাৰিখে আৰম্ভ হ'ব এতিয়া চোৱা আজি তোমাৰ 6 তাৰিখ বা তোমাৰ এটো 7 তাৰিখে তোমালোকে এটো পাই আছা আৰু তোমাৰ এক্সাম হ'ব কিমান 23 হ'ব ইয়াতে চোৱা সময় একেবাৰে কম আছে হয়নে মাত্ৰ মাজত মাত্ৰ তোমাৰ কিমান দিন আছে 15 দিন আছে তো এই 15 দিনৰ ভিতৰত তুমি কেনেকৈ কমপ্লিট কৰিবা সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি চাই লও কোনটো এক্সাম কেতিয়া হ'ব তো ইয়াতে চা 24 মাজতে গ্যাপ দিয়া নাই চোৱা ইয়াতে তোমাৰ কি আছে সোশ্যাল সায়েন্স আছে মৰ্নিংত ঠিক আছে আৰু তাৰ পিছত আছে 26 ত আছে কি চোৱা এটো জেনাৰেল ম্যাথমেটিক্স এতে মাজতে মাত্ৰ এটা দিন গ্যাপ আছে চোৱা ইয়াতে এটা দিন গ্যাপ আছে আৰু 27 ইয়াতে চা গ্যাপ নাই ইংলিশ আছে আৰু ইফালে তোমাৰ আফটারনুন তো আৰবিক আছে ইলেক্টিভ পাৰ্সিয়ান আছে আৰু এছামিছ ইলেক্টিভ আছে আৰু 28 ইয়াতে চোৱা মাজতে গ্যাপ নাই এতে তোমাৰ কি আছে জেনাৰেল সায়েন্স আছে আৰু 29 মে 29 আছে তোমাৰ এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্ট্ৰি কম্পিউটাৰ সায়েন্স এণ্ড কমাৰ্স আৰু ইফালে আছে তোমাৰ হিন্দী যিহতৰ ইলেক্টিভ আছে হেটো তোমাৰ কি আছে পিছত আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তুমি মোস্ট ইম্পৰ্টেন্ট তোমাৰ ইয়াতে কেইটামান পয়েন্ট দিয়া আছে চোৱা এই পয়েন্ট কেইটা কিন্তু খুব ইম্পৰ্টেন্ট হয় ইয়াৰ আগতে এই পয়েন্ট কেইটা কিন্তু মই গোটেই কেইটা তোমালোকক অলৰেডি ডিসকাশন কৰিছো তোমালোকে কিন্তু তেতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছিলা তো তুমি এইখিনিও জানিব লাগিব ইয়াতে চোৱা কি নিয়ম আছে ইয়াতে তোমাৰ চোৱা কি কৈছে ৰিপৰ্টিং টাইম ফৰ মৰ্নিং শিফট 8:15 এণ্ড আফটাৰনুন শিফট 12:45 এতে সব তোমার 9টাৰ পৰা এক্সাম আৰম্ভ হ'ব কিন্তু তোমাক 8:15 তে তোমাৰ এক্সাম চেণ্টাৰত যাবলৈ কৈছে মানে ইয়াতে সব 45 মিনিট আগতে তুমি তাতে যাব লাগিব আৰু যদি ইভিনিং শিফট হয় তেতিয়া হলে তোমালোকৰ ইয়াতে চোৱা এতে তোমাৰ 12:45 ত তোমালোকক তাতে উপস্থিত হ'বলৈ দিছে তাৰ পিছত কি কৈছে চোৱা 15 মিনিটস এক্সট্ৰা টাইম ইজ এলাউড হয় তোমার 15 মিনিট কি কৰিব বেছিকে দিব ঠিক আছে এটো তোমাৰ মর্নিং শিফটৰ কাৰণে আৰু ইভিনিং শিফট দুটাৰ কাৰণে দিয়া হ'ব বুজি পালানে আৰু এই যে 15 মিনিট যে তোমাৰ এক্সট্ৰা দিব সেইখিনি কিহৰ কাৰণে দিব কেৱল কোশ্চেন পেপাৰটো পঢ়াৰ কাৰণে দিব ঠিক আছে তাৰ পিছত তো কি কৈছে চোৱা এটো তোমাৰ যেহেতু ইলেক্টিভ ল্যাঙ্গুৱেজ আছে এটো দেয়াৰ উইল বি কমন কোশ্চেন পেপাৰ উইথ গ্ৰুপ A এণ্ড গ্ৰুপ B ফৰ ল্যাঙ্গুৱেজ আসামিজ মানে তোমাৰ যেটো ইলেক্টিভ এছামিজ আছে বা ইলেক্টিভ বেঙ্গলী আছে বা ইলেক্টিভ হিন্দী আছে বা ইলেক্টিভ বড়ো আছে বা ইলেক্টিভ মণিপুৰী আছে বা তোমাৰ এটা সান্থালী আছে আৰু গ্ৰুপ A will be treated as এটো তাৰ পিছত তোমাৰ কি কৈছে সো ইংলিশ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল সায়েন্স এণ্ড সোশ্যাল সায়েন্স ক্যান্ডিডেট হ্যাভ টু both answer both objective and descriptive parts and passing both independently is mandatory এতে সব তোমালোকক মই বাৰে বাৰে কৈ আছিল যে তোমালোকৰ কিন্তু এইবাৰ এমসিকিউ আৰু ডেসক্ৰিপচন দুটা লাগিব গতিকে ইয়াতে চোৱা ইয়াতে তোমাৰ ধুনিয়াকে মেনশন কৰা আছে তো তোমাৰ এমসিকিউ আৰু এটো সব অবজেক্টিভ মানে এটো তোমাৰ এমসিকিউ হয় ঠিক আছে মাল্টিপল চয়েস কোশ্চেন অবজেক্টিভ বুলি হয় আৰু ডেসক্ৰিপটিভ দুটা লাগিব আৰু দুটা তোমাৰ সেপাৰেট পাস কৰিব লাগিব মানে তুমি এমসিকিউত পাব লাগিব 13 আৰু তোমাৰ ডেসক্ৰিপচনত পাব লাগিব 14 তেতিয়া হলে হে তুমি কি হবা পাস হবা বুজি পালানে যেনেকুৱা তোমাৰ ফাইনাল এক্সামত আছিল মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ব তো এইটো আছিল এতিয়া আমি আহিছো আমি এটো প্ৰিপাৰেচন কৰিম কেনেকৈ মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ব তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তোমাৰ
সো মেথছৰ যিমান ইম্পৰ্টেণ্ট আছে MCQয়ে হওক তাৰপিছত তোমাৰ লং কুৱেশ্যনে হওক মই গোটেইখিনি চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ অলৰেডি তোমালোকে সেইমতে প্ৰেক্টিছ কৰি যোৱা তাৰ লগতে যিবোৰ MCQ আছে এই MCQবোৰ আমি ডে বাই ডে সেইবোৰ প্ৰেক্টিছ কৰি যাম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জইন হোৱা সিমিলাৰলি তোমাৰ সায়েন্সৰ মই 100% চেপ্টাৰ ৱাইজ এনালাইচিছ কৰিছোঁ অলৰেডি ঠিক আছে তো তোমালোকে কি কৰিবা যিখিনি মই তাতে দেখুৱাই দিছোঁ তোমালোকে তেনেকৈ ষ্টাডি কৰা কোনো প্ৰব্লেম নাই যেহেতু তোমালোকে এবাৰ পঢ়িছা আৰু যিমান MCQ আছে সেই MCQখিনি আমি ডে বাই ডে ডিছকাশ্যন কৰিম তোমালোকে সেইবোৰ পাই যাবা আৰু সোশিয়াল সায়েন্সৰ কাৰণে সোশিয়াল সায়েন্সৰ যিকেইটা তোমাৰ ডেছক্ৰিপশ্যন পাৰ্ট যিবোৰ কুৱেশ্যন আছে মই বহুতকেইটা দিছোঁ অলৰেডি তো আৰু যিবোৰ ইম্পৰ্টেণ্ট আছে সেই গোটেইবোৰ মই তোমালোকক প্ৰভাইড কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে সোশিয়াল সায়েন্সৰ যিখিনি MCQ আছে সেই MCQবোৰৰ ডে বাই ডে ডিছকাশ্যন কৰিম ইয়াৰ পিছত আছে আমাৰ ইংলিছ বেচিক্যালি মই ইংলিছটো নকৰোঁ কিন্তু তথাপি ইংলিছৰ যিখিনি ইম্পৰ্টেণ্ট আছে ঠিক আছে যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম তাৰ লগতে ইংলিছৰ যিখিনি তোমাৰ ইংলিছৰ যিখিনি MCQ আছে সেই MCQখিনি আমি ডে বাই ডে আলোচনা কৰিম আৰু যিহেতৰ এছামিছৰ প্ৰব্লেম আছে এছামিছৰ প্ৰব্লেমখিনি তোমালোকৰ ইমান টেনশ্যন ল'বলগীয়া নাই কাৰণ যিখিনি তোমাৰ গ্ৰামাৰ আছে গ্ৰামাৰত তোমাৰ যিমানখিনি মাৰ্ক আহিব গোটেইখিনি মাৰ্ক তোমালোকক মই দি দিম তাৰ লগতে বৈচিত্ৰ্যময় অসমৰ পৰাও তোমালোকে তাতে 10 মাৰ্কছটো 100% কমন পাবা তাৰ লগতে যিখিনি তুমি কেনেকৈ পেৰাগ্ৰাফ কৰিব লাগে তাৰ পিছত তুমি কেনেকৈ এম্প্লিফিকেশ্যন কৰিব লাগে বা ভাৱ সম্প্ৰসাৰণ মানে গ্ৰামাৰৰ পাৰ্ট তুমি গোটেইখিনি পাই যাবা তাৰ লগতে চেপ্টাৰৰ ভিতৰৰ এনচাৰৰ লগতে চেপ্টাৰ ৱাইজ তুমি কুৱেশ্যনৰ এনচাৰবোৰ পাই যাবা গতিকে তোমালোকে চিন্তা নকৰিবা তোমালোকে ষ্টাডি আৰম্ভ কৰা মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ